আমি হলো বিজনেছৰ মানুহ আৰু আমাৰ কথাবোৰ বিজনেছৰ দৰে তাত আনে বেয়া পায় কোনো লাভ নাই আপোনাৰ পাৰ্চনেল কথাত যেনেকৈ মই মাত মতাৰ অধিকাৰ নাই ঠিক তেনেকৈ আপুনি মোৰ ব্যক্তিগত কথাত মাত মতাৰ অধিকাৰ নাই কথাষাৰ নিশ্চয় আপুনি বুজি পাইছে তুমি একেবাৰে চিম্পল আপুনি আপোনাৰ ৰাস্তাত থিয় হৈ আছে আৰু মই মোৰ নিজৰ ৰাস্তাত থিয় হৈ আছো মোৰ নিজৰ ৰাস্তা নিজে বনাই লওঁ আৰু তুমি কিন্তু আনৰ কোনো ৰাস্তাত খোজকাঢ়ি আছা এক্সিডেণ্ট বোলা শব্দটো নিশ্চয় আপোনাৰ জ্ঞাত সমগ্ৰ অসমৰ ভিতৰতে একক আৰু অনন্য যাত্ৰা নাট্যদল হিচাপে পৰিচিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আক্ৰগৃহৰ মঞ্চ কপাইত চলিছে নাট্যযুদ্ধৰ কচৰত এদল দক্ষ নাট্যকৰ্মীক লৈ অষ্টম বৰ্ষৰ বাবে সম্পূৰ্ণৰূপে সাজু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদল আজিৰ দিনটো এটা পবিত্ৰ দিন আৰু প্ৰথমতে এই পবিত্ৰ দিনটোত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাদেৱক আমি ৰাজনন্দিনী পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মা সৰগত বাস কৰক আৰু সেই কামনাৰ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বিগত 7টা বছৰে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে সমগ্ৰ অসমৰ নাট্যপ্ৰেমীৰ হৃদয়ত স্থান লাভ কৰি আহিছোঁ সকলোকে দৰ্শকক আমি সন্তোষিত কৰিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু এইবাৰো 3খনকৈ নাটক লৈ আমি ৰাইজৰ মাজলৈ যাবলৈ সাজু হৈছোঁ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সেই পুৰণি অভিজ্ঞ শিল্পী কলাকুশলীৰ যি অদম্য সাহস হেঁপাহ আৰু যি সক্ৰিয়তা তাৰে আমি এইবাৰো আমি আত্মবিশ্বাসী যে এইবাৰো আমি অসমৰ ৰাইজক অসমৰ নাট্যপ্ৰেমী দৰ্শকক নিৰাশ নকৰোঁ এইবাৰো আমি অনাথ বা অধৰ্ম এই দুখন বিশেষকৈ এই দুখন নাটকেৰে আমি এইবাৰ যাত্ৰা আৰম্ভ কৰিম আৰু সঁচা অৰ্থত অধৰ্ম উৎপল ভূঞাৰ অধৰ্ম আৰু দেৱজিৎ শৰ্মাৰ অনাথ এই দুয়োখন নাটকে মানুহৰ হৃদয় চুই যাবলৈ সক্ষম হ'ব এয়া নিশ্চিত আৰু আমি কথা দিছোঁ যে আপোনালোকে এখন ভাল নাটক উপভোগ কৰি ঘৰলৈ যাব পাৰিব এই প্ৰতিশ্ৰুতি এই কথা আমি ৰাজনন্দিনী পৰিয়ালৰ তৰফৰ পৰা দিব পাৰিছোঁ বা দিছোঁ সমগ্ৰ অসমতে পৰিচিত জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰৰ মুখ্য পৃষ্ঠপোষকতাত গঢ় লৈ উঠা আৰু PJ প্ৰিন্সে প্ৰযোজনা কৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে এইবাৰো শীৰ্ষত আৰোহণ কৰি দৰ্শকৰ মনত ৰেখাপাত কৰিব বুলি দৃঢ় আত্মবিশ্বাসী হৈ পৰিছে পৃষ্ঠপোষক প্ৰযোজক আৰু অভিনেতা অভিনেত্ৰীসকল এইবাৰ বিশেষভাৱে চৰ্চাত আছে অভিনেতা উৎপল ভূঞাই ৰচনা কৰা অধৰ্ম আৰু দেৱজিৎ শৰ্মাৰ অনাথ দুয়োখন নাটকেই অতি মননশীল নাটক হোৱাৰ লগতে অভিনেতা অভিনেত্ৰীসকলৰ মন পৰশা অভিনয়ে দৰ্শকৰ হৃদয় চুই যোৱাটো নিশ্চিত দৃষ্টিনন্দন পোহৰৰ লগতে আকৰ্ষণীয় মঞ্চসজ্জা আৰু কাৰিকৰী কৌশল এইবাৰো হ'ব লক্ষণীয় অষ্টম বৰ্ষৰ বাবে এইদৰে সাজু হৈছে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদল আখৰাৰ মাজতে শুকুৰবাৰে সন্ধিয়া আখৰাগৃহত পালন কৰা হয় সৈনিক শিল্পী তথা যাত্ৰা নাট্য জগতৰ পুৰোধা ব্যক্তি ব্ৰজনাথ শৰ্মাৰ স্মৃতি দিৱস আৰু ব্ৰজনাথ শৰ্মাৰ স্মৃতি দিৱসত উপস্থিত থাকে জনপ্ৰিয় প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ দাস নাট্যকাৰ দেৱজিৎ শৰ্মা সদৌ অসম সাংবাদিক সন্থাৰ বিত্তীয় সম্পাদক তৌফিকুৰ ৰহমানৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি তেওঁলোকে অসমৰ গাঁৱে ভূঞে চুকে কোণে নাট প্ৰদৰ্শন কৰি পূৰ্বৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে সক্ষম হ'ব আৰু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদল আনতকৈ পৃথক বহুত ক্ষেত্ৰত আনতকৈ পৃথক আজি দুইজন পুৰণা ব্যক্তিৰ সোঁৱৰণত আজি ৰাজনন্দিনী পৰিয়ালে আখৰা চলি আছে তাৰ মাজতে দুজনা পুৰণা ব্যক্তিক অশ্ৰুসিক্ত নয়নেৰে অশ্ৰু অঞ্জলি যাচিছে দুজনা পুণ্যাত্মাৰ তেওঁলোকে যাতে স্বৰ্গত বাস কৰে দুজনাই যাতে তেওঁলোকৰ জীৱন পৰিক্ৰমাক তেওঁলোকৰ এৰি অহা জীৱনৰ সৃষ্টিৰাজিক এই ভ্ৰাম্যমাণ নাট্যদলটোৱে সকলো সময়তে সততে মনত ৰাখি আগবাঢ়ি যাব পাৰে তেনে অংগীকাৰ তেওঁলোকে আজি ইয়াত ৰাখিছে সেইবাবে ক'ব খোজোঁ যে অসমৰ ভ্ৰাম্যমাণ যিমান যাত্ৰা দল বা যিমান নাট্যদল আছে তাতকৈ অলপ পৃথক মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট ATV ডিজিটেল আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ
আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।